এইটোৱে হ'ল মৰাণত নিৰ্মাণৰত এটা বাইপাছ আৰু এই বাইপাছটোতে নিৰ্মাণ কৰি থকা হৈছে এটা এয়াৰবেছ। এইটোৱে হ'ল মৰাণত নিৰ্মাণ কৰি থকা এয়াৰবেছ। প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই এয়াৰবেছটো সম্পূৰ্ণ হোৱাৰ পথত চলিত বৰ্ষৰ মাৰ্চ মাহত অৰ্থাৎ আৰু এটা মাহৰ পাছতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলাৰ পৰিকল্পনা লৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা। এই এয়াৰবেছটো মুকলি কৰাৰ হ'ব বুলি জানিব পৰা গৈছে। আমি আৰু এটা মাহ অপেক্ষা কৰিলেই ইয়াত বিমান দেখিবলৈ পাম উৰণ আৰু অৱতৰণ কৰিব জৰুৰীকালীন অৱস্থাত। আৰু বায়ু সেনা বাহিনীৰ দ্বাৰা অনবৰতে 24 ঘণ্টাই নিৰীক্ষণ কৰি থকা হ'ব এই এয়াৰবেছটো। আমি আৰু এটা মাহ অপেক্ষা কৰিলেই এই এয়াৰবেছটোত বিমান দেখিবলৈ পাম। আপোনাৰ প্ৰথমেতো হৈছিলে 4 লেন। হয়, 4 লেনৰ পাছত আকৌ এইটো আমাৰ এমাৰ্জেঞ্চি লেণ্ডিঙৰ কাৰণে কিন্তু এতিয়া ৰানৱে হৈ আছে। হয়, এইটো বাইপাছ নহয় জানো? হয়, বাইপাছ। এই বাইপাছটো কিমান দীঘল? আপোনাৰ 4.5 কিলোমিটাৰ আছে আমাৰ পুলু ক্লাবৰ পৰা আপোনাৰ এই হেৰি কি কয় এইটো চাউৰা লাইন বুলি কয় সেইডোখৰলৈকে। তাৰমানে 4.5 কিলোমিটাৰ এয়াৰবেছটো হ'ব। এয়াৰবেছ হ'ব আৰু দুয়োফালে আপোনাৰ ফেঞ্চিং গাৰ্ড দিয়া হ'ব। সেইটো টোটেলি এইটো বন্ধ হ'ব। এইফালে সাধাৰণ যান বাহন চলাচল কৰিব নোৱাৰিব? সেইখিনি পাৰিব কিন্তু বাহিৰৰ পৰা যোনটো প্ৰটেকশ্যন দিয়া আছে চাৰিওফালে। হয়, আপোনাৰ তাতে গেট এখন পৰিব আৰু আগতে এখন গেট পৰিব। সেইটো কমপ্লিট দায়িত্বত আছে নেকি আপুনি কিবা? দায়িত্বত মানে এনেই কাম চোৱা চিতা কৰি আছোঁ। কাম চোৱা চিতা কৰি আছে? হয় হয় হয়। কেইবছৰ হ'ল বাৰু এতিয়ালৈকে নিৰ্মাণ কৰা? এইটো আপোনাৰতো 2014ত হৈছিলে গোটেই হেৰিটো। তাৰপিছত কামটো আপোনাৰ 14ৰ পৰা 4 লেনৰ হৈছিলে। তাৰপৰা আপোনাৰ এইটো 2 বছৰ হৈছে আপোনাৰ এয়াৰবেছৰ কাৰণে এতিয়া কাম কৰি আছে। এইটো ভাৰতীয় বায়ু সেনা বাহিনীৰ দ্বাৰা নিয়ন্ত্ৰণ হ'ব? হয় হয় হয়, গোটেইখিনি। কেতিয়াবা ৰাস্তাটো বন্ধ কৰি দিব নেকি? সেইটো আপোনাৰ ইমাৰ্জেঞ্চি যেতিয়া লেণ্ডিং হ'ব সেইটো সময়ত আপোনাৰ এইটো টোটেলি বন্ধ কৰা হ'ব। দুইফালে গেট পৰিব আৰু এইটো বস্তুটো গোটেইটো কমপ্লিট খালী কৰি দিয়া হ'ব। আৰু তেতিয়া বাহনবিলাক কোনফালেদি যাব? বাহনৰ এতিয়ালৈকে আপোনাৰ ৰাস্তা এখন আপোনাৰ এইটো তৰাজান হয় সেইটো ৰাস্তা আপোনাৰ খোলা থাকিব। সেইটো গৈ আপোনাৰ একেবাৰে বেতবাৰী হৈ চেপনত ওলাব পাৰিব। সেইটো এটা বিকল্প পথ নিৰ্মাণ কৰি থকা হৈছে নহয় জানো? আছে। প্ৰধানতঃ এইটোৱে হ'ব বাইপাছ? সেইটোৱে এইটো চলি থাকিব। কেতিয়াবা জৰুৰীকালীন অৱস্থাত বন্ধ কৰি সেইটো বন্ধ কৰা সিহঁতে বিকল্পটো থৈছে। কিমান দীঘল কৰিছে এয়াৰবেছটো ক'লে? আপোনাৰ তাৰ পৰা খটখটিৰ পৰা 4.5 কিলোমিটাৰ হ'ব। 4.5 মুঠতে এইটো বাইপাছটো কিমান দীঘল হ'ব? 10 কিলোমিটাৰ হ'ব। তিলৈলৈকে হৈ যাব। তিলৈলৈকে। সেইটো কোৱা কি কয় সেইটো চাইডে? এইটো পুলু ক্লাব টু তিলৈ। এই এয়াৰবেছটো কোন প্ৰতিষ্ঠানে নিৰ্মাণ কৰি আছে বাৰু? কনষ্ট্ৰাকশ্যনটো কাৰ দ্বাৰা হৈছে জানে নেকি? এইটোতো এতিয়া বৰ্তমান এইটো বাহিৰৰ হয় মোহনলাল জেনে সেইজনে কণ্ট্ৰেক্টাৰ। সেইটো তাৰ আণ্ডাৰতে কামবিলাক চলি আছে। কিমান টকাৰ এইটো জানে নেকি? এইটো মোটামুটি ইমানখিনি গম নাপাওঁ। এনেই আমি শুনিছিলোঁ 600 কোটিমান হ'ব নেকি। হয়। এই কেতিয়ালৈকে কমপ্লিট হ'ব পাৰে? এইটো আপোনাৰ এইটো মাৰ্চ লাষ্টলৈকে কমপ্লিট দিব লাগে মানে। কমপ্লিট দিব লাগে। এতিয়া বায়ু সেনা বাহিনীৰ কোনোবা থাকে নেকি? চিকিউৰিটি থাকে নেকি? নাই, সিহঁতি মাজে মাজে আহে। সিহঁতৰ মানুহখিনি আহে চাই মেলি আকৌ গুচি যায়গৈ। ফটো চটো কৰি মেলি সিহঁতি যায়গৈ। মাৰ্চত হ'ব লাগে ন? মাৰ্চত একচুৱেলি কমপ্লিট কৰিব লাগে মানে। কোনে অপেনিং কৰিব জানে নেকি সেইটো? সেইটোতো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অহা কথা আছে নৰেন্দ্ৰ মোদী। হয়। মাৰ্চত হ'ব লাগে? মাৰ্চত হ'ব লাগে কিন্তু মোটামুটি নহ'ব পাৰে, অকণমান ইফাল থাকি যাব পাৰে। ইয়াৰ মানুহবিলাকৰ কিবা সুবিধা অসুবিধা তেনেধৰণৰ হ'ব নেকি? অসুবিধাটো বিশেষকৈ ৰাস্তাৰ কাৰণে হ'ব। যিবিলাক গেট আছে সেইখিনি অকণমান অসুবিধা হ'ব আৰু খেতি বাতিখিনি বিশেষ অসুবিধা আছে ইয়াত। চাইডেদি ৰাস্তা বনাব নেকি? এতিয়ালৈকেতো সেনেকুৱা ৰাস্তা দিয়া নাই। সেই মানুহখিনি কৰি দিলে অসুবিধা হ'ব। আপোনাৰ মোটামুটি এইটো 4 কিলোমিটাৰ ভিতৰত আপোনাৰ 4টাহে গেট থাকিব। 4টা মানে আপোনাৰ ধৰক সেই আমাৰ আগত আছে এখন, তাৰপৰা ইয়াত এখন, সেইখনকৈ 4খন মানে অহা যোৱা মানুহৰ কাৰণে ৰাস্তা থাকিব। বাকীখিনি গোটেই টোটেলি বন্ধ কৰা হ'ব। তেনেহ'লে তেওঁলোকৰতো বিকল্প পথ এটা লাগিব। বনাব নেকি? এতিয়ালৈকেতো আমিতো গম পোৱা নাই বনাব বুলি। এয়াৰফ'ৰ্চৰ সেনাবিলাক থাকিবৰ কাৰণে
তেওঁলোকৰ কেম্প বনাইছে নেকি হয় হয় কেম্পৰ কাৰণে অলৰেডি মাটি সিহঁতৰ হেৰি হ'ল ছাৰ্ভে কৰা হৈছে আপোনাৰ এজেগা দুজেগা তিনি জেগাত সিহঁতৰ 4 বিঘা 4 বিঘাকে সাইডত আকৌ নতুনকে সিহঁতৰ হেৰি ছাৰ্ভে কৰা হৈছে মাটিৰ কাৰণে লোৱা হ'ব সেই কেম্পৰ কাৰণে আৰু আপোনাৰ হেৰি আপোনাৰ মাজতে অকমান হেডখৰ আপোনাৰ 6 বিঘামান মাটি লোৱা হৈছে সিহঁতৰ ট্ৰেফিক টাৱাৰ এখন বহিব সেইটো কাৰণে অকমান ডাঙৰকে জেগা লৈছে তিনি জেগাত ল'ব আপোনাৰ হিটু মূৰত এজেগা আকৌ হিটু মূৰত আৰু মাজত এটা তিনি জেগাত মাটি লোৱা হৈছে লোৱা মানে সিহঁতৰ ছাৰ্ভে হৈ গ'ল ডমেষ্টিক এৰোপ্লেনো ইয়াত অৱতৰণ কৰিব নেকি জৰুৰীকালীন অৱস্থা হয় জৰুৰীকালীন যাত্ৰীবাহী বিমান হয় হয় হেতু সিহঁতৰ সুবিধাটো থব হয় সিহঁতৰ সুবিধাটো থৈছে হেতু হয় হয় হেতু সুবিধাটো আছে বিশেষকৈ বহিৰাষ্ট্ৰ চাইনা আদিকে কৰি দেশৰ লগত ফেৰ মাৰিবৰ কাৰণে এইটো প্ৰস্তুত কৰা হৈছে যুদ্ধৰ কাৰণে বিশেষ হেতু কাৰণে হয় ফাইটাৰ প্লেনৰ কাৰণে সুবিধাটো কৰা হৈছে হয় হয় এয়া নিৰ্মাণৰত এয়াৰবেছটো ক্ষিপ্ৰতাৰে কাম কাজ চলাই থকা হৈছে এয়া নিৰ্মাণ কৰি থকা হৈছে মৰাণৰ এইটো পথ এয়াৰবেছটো এয়া জৰুৰীকালীনভাৱে ইয়াত বিমান উৰণ আৰু অৱতৰণ কৰিব পাৰিব এয়া মৰাণত নিৰ্মাণৰত পথ বিমান ঘাটি পথ এয়াৰবেছ ৰোড এয়াৰবেছ এইটো এয়া মৰাণৰ বাইপাছত নিৰ্মাণ কৰি থকা হৈছে ये क्या कंस्ट्रक्शन चल रहा है ये NH-ADCL का काम चल रहा है हाँ ये NH-37 था हाँ एग्जिस्टिंग अभी NH-2 हो गया हाँ हाँ इसका आपका 4 लेन का काम चल रहा है ये एयरबेस होगा क्या ये इमरजेंसी लैंडिंग फैसिलिटी होगा इमरजेंसी लैंडिंग फैसिलिटी और एयरफोर्स से कंट्रोल करेगा हाँ अगर इमरजेंसी कभी होगा तब यहाँ पे फ्लाइट उतारने का और ये सब व्यवस्था डोमेस्टिक नहीं ओनली एयरफोर्स इमरजेंसी लैंडिंग हो सकता है डोमेस्टिक एयरप्लेन एक्चुअल में ये जो हो रहा है ये एयरफोर्स के लिए ही हो रहा है मेनली इंडियन एयरफोर्स के लिए हो रहा है लेंथ कितना है ये 4.2 किलोमीटर है 4.2 कब तक कंप्लीट होगा कोशिश में है फरवरी तक खत्म हो जाएगा ये किमान कॉस्ट कितना होगा 122.50 करोड़ হয় ক্ষিপ্ৰতাৰে এই বাইপাছটো নিৰ্মাণ কৰি থকা হৈছে আৰু এই বাইপাছটোতে এটা এয়াৰবেছ নিৰ্মাণ কৰা হৈছে আৰু এইটোৱে হ'ল মৰাণত নিৰ্মাণ কৰি থকা এটা এয়াৰবেছ Travel. The shadows and lights of this unique journey will continue to be reflected on this website. TravTalk Assam will continue its journey to dispel the darkness and shine the light. TravTalk Assam. Please like, subscribe and share. Thank you from TravTalk Assam.